নমস্কাৰ বন্ধুসকল, কিহৰ কাৰণে আমি এই বগা গাহৰি তথা ইয়ৰ্কশ্বায়াৰ গাহৰিটো আমি কিহৰ কাৰণে পালি আছো, এই গাহৰিটো পালিলে কি কি লাভ আছে ইয়াৰ বিষয়ে মই আপোনালোকক ক'বলৈ লৈছো বন্ধুসকল। তো বন্ধুসকল, ইয়ৰ্কশ্বায়াৰ গাহৰিৰ প্ৰজাতি এনেদৰে এটা প্ৰজাতি হয় যোনটো গাহৰিটো আমাৰ কাৰণে বহুত লাভদায়ক হয়। তো প্ৰথম লাভদায়ক কি হয় মই কৈ দিছো আপোনালোকক। এক নম্বৰ, এই গাহৰিটো যিকোনো ৱেডাৰতে ফিট হ'বলৈ পাৰে। ঠাণ্ডা বতৰতে হ'ব পাৰে বা গৰম বতৰতে হ'ব পাৰে। এই গাহৰিটো যিকোনো ৱেডাৰত ফিট হ'বলৈ পাৰে। যেহেতু আমাৰ ইয়াত গৰম ছিজনতো বহুত গৰম হয় আৰু ঠাণ্ডা ছিজনতো বহুত ঠাণ্ডা হয়। তো এই দুইটা ৱেডাৰৰ কাৰণে এই গাহৰিটো বহুত ফিট হয়। তাৰপিছত দ্বিতীয় বেনিফিট তথা দ্বিতীয় লাভ কি হয় বন্ধুসকল, দ্বিতীয় লাভ হ'ল এই গাহৰিটো 5 মাহ পৰা লৈ 6 মাহৰ মাজতে 1 কুইণ্টেল ক্ৰছ কৰিবলৈ পাৰে। এই হ'ল দ্বিতীয় নম্বৰ। আৰু তৃতীয় লাভ মই কৈ দিছো আপোনালোকক, এই গাহৰিটো তেনেকৈ গাহৰি পোৱালিটো 10টা আৰু 12টা 15টা লকে এই গাহৰিটো পোৱালি দিবলৈ পাৰে। 4 নম্বৰ লাভ মই কৈ দিছো, এই গাহৰিটো ভাল মাতৃ হ'বলৈ পাৰে তথা এই গাহৰিটো নিজৰ পোৱালিবিলাকৰ ভালদৰে লালন পালন কৰিবলৈ পাৰে। তাৰপিছত 5ম নম্বৰ মই কৈ দিছো, 5th নম্বৰটো হ'ল এই গাহৰিৰ মাংসটো জুইচি তথা খাবলৈ বহুত টেষ্টি হয়। 6 নম্বৰ, এই গাহৰিটো যিকোনো গাহৰিৰ লগতে ক্ৰছ কৰা বহুত লাভ থাকে। এই গাহৰিটো যিকোনো গাহৰিৰ লগত যদি আমি ক্ৰছ কৰি দিওঁ তাৰ পোৱালিবিলাক ডাঙৰ হ'বলৈ ক্ষমতা বেছি থাকে।